সৰু কালচোৱাত আমাৰ বাবে এডাল জখলা অতি আকৰ্ষণৰ বস্তু আছিল। ক'ৰবাত কেনেবাকৈ জখলাডাল পালে দুধাপ ওপৰলৈ উঠি চোৱাটো আমাৰ এটা নিত্য নৈমিত্তিক কাম আছিল। আচলতে আমাৰ গাঁৱলীয়া ঠাইবিলাকত এডাল মৈয়ে জখলাৰ কাম কৰিছিল। প্ৰত্যেকৰ ঘৰতে খেতি খোলা আছিল, গতিকে মৈ এডালো সকলোৰে ঘৰতে আছিল। সৰু সুৰা কামবিলাকৰ কাৰণে সেই মৈডালকে ব্যৱহাৰ কৰা হৈছিল। আৰু সৰু কালচোৱাত আমি এডাল মৈত দুধাপ উঠি পালেই বা তিনিধাপ উঠিলেই আচলতে গোটেই পৃথিৱীখন জয় কৰাৰ দৰেই লাগিছিল। কথাবোৰ যেতিয়া ডাঙৰ হৈ আহিলোঁ, তেতিয়া আচলতে কথাবোৰৰ অৰ্থবোৰ বেলেগকৈ বুজিবলৈ ল'লোঁ। আচলতে এতিয়া জখলাৰ ৰূপত মানুহে মানুহকো ব্যৱহাৰ কৰে। আপুনি অলপ ওপৰলৈ গৈছে, আপোনাৰ কিবা এটা কৰি দিয়াৰ সামৰ্থ্য আপুনি গোটালে বা আদায় কৰিলে, তেতিয়া আন এজন মানুহে আপোনাক জখলাৰ দৰে ব্যৱহাৰ কৰিবলৈ কিন্তু সততে আগবাঢ়ি আহে বা সেই সুবিধা ল'ব খোজে। আনকি এনেকুৱাও হয় যে সেই জখলাডালত উঠাৰ পাছত পৰি নোযোৱাকৈ ধৰি থকাটো আৰু শীৰ্ষলৈকে যাবলৈ সুবিধা কৰি দিয়াটো আপোনাৰ দায়িত্ব বুলিয়ে ভাবি লয়। আপুনি জখলাডালত তেওঁক উঠায়ো দিব লাগিব, জখলাডালৰ একদম শীৰ্ষত আপুনি তেওঁক পোৱায়ো দিব লাগিব আৰু শীৰ্ষৰ পৰা তেওঁ বাগৰি নপৰাকৈ গুৰিত আপুনি জখলাডাল ধৰি থাকিব লাগিব।